ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ বাবে এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে। SBI বেংকৰ ফালৰ পৰা ক্লাছ 9ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীক এইটো স্কলাৰশ্বিপ প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰাৰ পিছত যদি এই স্কলাৰশ্বিপৰ টকা পায় তেতিয়াহ'লে পিছলৈ এই টকা SBI বেংকত ঘূৰাই দিব নালাগে, তেওঁলোকে সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীক এই টকাটো একেবাৰে দি দিব। SBI বেংকৰ এইটো স্কলাৰশ্বিপৰ নাম হৈছে SBI প্লাটিনাম জুবিলি আশা স্কলাৰশ্বিপ 2026। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটোত ক্লাছ 9ৰ পৰা আৰম্ভ কৰি ক্লাছ 11, 12 গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন মেডিকেল কোৰ্চত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াতে মই ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ। ইয়াতে কেইবাটাও কিন্তু স্কিম আছে আৰু এইটো স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ 2026। ছাত্ৰ ছাত্ৰীয়ে যদি এইটো ডেটৰ আগতে এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে এইটো স্কলাৰশ্বিপত এপ্লাই কৰে আৰু এইখিনি টকা লাভ কৰে। প্ৰথমটো স্কিম হৈছে ক্লাছ 9ৰ পৰা 12লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে। ইয়াতে যদি তেওঁলোকে এপ্লাই কৰে আৰু যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে আপ টু 15,000 পাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পাৰে। 2 নম্বৰ স্কিমটো আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীৰ বাবে। ইয়াতে যদি আণ্ডাৰ গ্ৰেজুৱেট পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে আৰু তেওঁলোকে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে আপ টু 75,000লৈকে লাভ কৰিব পাৰে আৰু এই টকা কিন্তু SBI বেংকত পিছলৈ ঘূৰাই দিব নালাগে। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যিসকল শিক্ষাৰ্থীয়ে আণ্ডাৰ গ্ৰেজুৱেট যেনেকৈ BA, BSc, BCom এনেকুৱা ধৰণৰ কোৰ্চ কৰি আছে আৰু তেওঁলোকে যদি এইটো স্কলাৰশ্বিপৰ ইলিজিবল হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। তাৰ পিছতো স্কিম হৈছে পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা শিক্ষাৰ্থীৰ বাবে আৰু এইটো স্কলাৰশ্বিপত যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে আৰু তেওঁলোকে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে আপ টু 1,50,000লৈকে লাভ কৰিব পাৰে। গতিকে প্ৰত্যেকগৰাকী ইলিজিবল ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰাৰ প্ৰয়োজন। পোষ্ট গ্ৰেজুৱেশ্যন যেনেকৈ MBA, MSc নাইবা MPharm এনেকুৱা ধৰণৰ কোৰ্চ কৰা শিক্ষাৰ্থীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। তাৰ পিছতো স্কিম হৈছে মেডিকেল কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে যেনেকৈ MBBS আৰু তেওঁলোকে যদি এপ্লাই কৰে তেতিয়াহ'লে ইয়াতে দেখুৱাইছোঁ তেওঁলোকে আপ টু 2 লাখ লাভ কৰিব পাৰে। তাৰ পিছতো হৈছে IIT কৰি থকা শিক্ষাৰ্থীৰ বাবে আৰু ইয়াতে যদি তেওঁলোকে এপ্লাই কৰে আৰু তেওঁলোকে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকে লাভ কৰিব প্ৰায় 2 লাখ টকা। ইয়াতে লিখা আছে বেনিফিটছ তেওঁলোকে আপ টু 2 লাখ পাৰ ইয়াৰ লাভ কৰিব পাৰে। গতিকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰা প্ৰয়োজন। আন এটা স্কিম হৈছে IIM শিক্ষাৰ্থীৰ বাবে। তেওঁলোকে এপ্লাই কৰিলে প্ৰায় 15 লাখ টকা পাব। এতিয়া আলোচনা কৰিম যে প্ৰথমটো যিটো স্কিম আছে অৰ্থাৎ ক্লাছ 9ৰ পৰা 12লৈকে কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। ইয়াতে দেখুৱাইছোঁ। ইয়াতে যদি মোৰ ডিটেইলছত ক্লিক কৰে তেতিয়াহ'লে প্ৰথমতে দেখিবলৈ পাব যে লিখা আছে ক্লাছ 9ৰ পৰা 12লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ পাৰ্চেণ্টেজ 75 হ'ব লাগিব আৰু যদি CGPA হয় তেতিয়াহ'লে 7.5 হ'ব লাগিব। তেওঁলোকৰ ফেমিলি ইনকাম ইয়াতে কোৱা হৈছে ফেমিলি ইনকাম 3 লাখ নাইবা তাৰ তলত হ'ব লাগিব আৰু তেওঁলোকৰ এজ লিমিট 18 বছৰ নাইবা তাৰ তলত হ'ব লাগিব। এইখিনি হ'লেই কিন্তু ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। আৰু যদি শ্বেডিউল কাষ্টৰ হয় তেতিয়াহ'লে তেওঁলোকৰ ৰিলেক্সেশ্যন আছে 10% অৰ্থাৎ 75% এইটো হৈছে নৰ্মেল আৰু যদি শ্বেডিউল কাষ্টৰ হয় তেতিয়াহ'লে আৰু 10% ইয়াতকৈ কমকৈ আহিব অৰ্থাৎ 65 হ'ব। আৰু ইয়াতে বেনিফিটছৰ কথা কোৱা হৈছে তেওঁলোকে এপ্লাই কৰিলে আপ টু 15,000 টকা প্ৰত্যেক বছৰ লাভ কৰিব পাৰে। আৰু ইয়াতে কিছুমান ডকুমেণ্টছৰ কথা কোৱা হৈছে যেনেকৈ পাছপৰ্ট চাইজ ফটো, আধাৰ কাৰ্ড, মাৰ্কশ্বিট, স্কুল ID কাৰ্ড এনেকুৱা ধৰণৰ কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে দেখুৱাইছোঁ যদি শ্বেডিউল কাষ্টৰ হয় তেতিয়াহ'লে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু যদি শ্বেডিউল কাষ্ট নাথাকে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। আৰু ইয়াতে SBI বেংকৰ একাউণ্ট লাগিব বুলি কোনো ধৰণৰ মেণ্ডেটৰী নাই, যিকোনো একাউণ্ট থাকিলেই এপ্লাই কৰিব পাৰে। ইয়াতে কিন্তু একাউণ্ট নাম্বাৰ, IFSC কোড, বেংক নেম,
ব্ৰাঞ্চ ডিটেইলছ এইবোৰ দিব কৈছে, কিন্তু ইয়াতে SBI বেংকৰ লাগিব বুলি কোনো ধৰণৰ ক্ৰাইটেৰিয়া দিয়া নাই। গতিকে যিকোনো বেংক থাকিলেই ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। কেনেকৈ এপ্লাই কৰিব, ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া হৈছে। এইখিনি চাই ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। ইয়াতে লিখা আছে এপ্লাই নাও। ইয়াতে ক্লিক কৰি একেবাৰে সহজ পদ্ধতিত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। আৰু কেনেকৈ এপ্লাই কৰিব লাগে, ইয়াৰ যদি ভিডিঅ' ছাত্ৰ ছাত্ৰীয়ে বিচাৰে তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ত সম্পূৰ্ণ পদ্ধতি ষ্টেপ বাই ষ্টেপ ছাত্ৰ ছাত্ৰীক বুজাই দিয়া হ'ব। যদি বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব। এতিয়া আহিছোঁ যে আণ্ডাৰ গ্ৰেজুৱেট কৰি থকা ছাত্ৰ ছাত্ৰীৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া, কিমান টকা দিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে যদি ৰিড মৰত ক্লিক কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াতে কোৱা হৈছে যে তেওঁলোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, 75% থাকিব লাগিব, আৰু যিখন ইনষ্টিটিউশ্যন নাইবা কলেজত পঢ়িব সেইটো NAC এক্ৰিডিটেশ্যন থাকিব লাগিব। তেওঁলোকৰ ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত হ'ব লাগিব। এনেদৰে কিন্তু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিছে। ইয়াতে বেনিফিটছৰ কথা কোৱা হৈছে, তেওঁলোকে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে আপ টু 75,000 পাৰ ইয়াৰ লাভ কৰিব পাৰে। আৰু এইটো কিন্তু ঈশান উদয় স্কলাৰশ্বিপতকৈও ডাঙৰ এটা স্কলাৰশ্বিপ। গতিকে যদি শিক্ষাৰ্থীয়ে ইলিজিবল তেতিয়াহ'লে লাষ্ট ডেটৰ আগতেই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰা উচিত। তাৰপিছত ইয়াতে দেখুৱাইছোঁ ডকুমেণ্টছ, পাছপৰ্ট চাইজ ফটো, পান কাৰ্ড, আধাৰ কাৰ্ড নাইবা ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এইবোৰৰ প্ৰয়োজন হ'ব। ক্লাছ 10-12ৰ মাৰ্কশ্বিট, প্ৰিভিয়াছ ইয়াৰৰ একাডেমিক মাৰ্কশ্বিটটো লাগিব। আণ্ডাৰ গ্ৰেজুৱেটত যে পঢ়ি আছে তাৰ এটা প্ৰুফ হিচাপে এডমিশ্যন লেটাৰটো ইয়াতে দিব পাৰে। বনাফাইড চাৰ্টিফিকেটটো ইয়াতে দিব লাগিব। লেটেষ্ট টিউশ্যন ফিজ, ইয়াতে নিজৰ কলেজৰ ফি ষ্ট্ৰাকচাৰ নাইবা কলেজৰ পৰা যিটো পে'মেণ্ট কৰাৰ এটা চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটটো ইয়াতে আপলোড কৰিব লাগিব। চিডিউল কাষ্ট হ'লে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। বেংক ডিটেইলছ লাগিব। এইদৰে একেবাৰে চিম্পুল কেইটামান ডকুমেণ্টছ হ'লেই কিন্তু শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰিবলৈ হ'লে তলত এপ্লাই নাও বটম আছে, ইয়াতে ক্লিক কৰি এপ্লাই কৰিব পাৰে। আৰু কেনেকৈ এপ্লাই কৰিব, ইয়াতে ৱাটছ ভিডিঅ'ত যদি ক্লিক কৰে তেতিয়াহ'লে চাব পাৰিব এপ্লাই কৰাৰ ষ্টেপবোৰ। এতিয়া আহিছোঁ পষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰী স্কিমলৈ। ইয়াতে কোৱা হৈছে মাষ্টাৰ ডিগ্ৰী কৰি থকা ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে। তেওঁলোকৰ কলেজ NAC এক্ৰিডিটেশ্যন থাকিব লাগিব উইথ A or above, পাৰ্চেণ্টেজ 75, ইয়াতে ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত থাকিব লাগিব। এইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিলে কিন্তু শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। ছাত্ৰ ছাত্ৰী এপ্লাই কৰি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে 1,50,000 পাৰ ইয়াৰ লাভ কৰিব পাৰে। ডকুমেণ্টছ ইয়াতে লিখাই আছে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। একেবাৰে চিম্পুল কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এইখিনি হ'লে কিন্তু শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। কেনেকৈ এপ্লাই কৰিব লাগে এই বিষয়ে যদি ভিডিঅ' লাগে তেতিয়াহ'লে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব। মই নেক্সট এটা ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম।